ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ও নমো ভগৱতী বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ দ্বাদশ ভাগী অৰ্থাৎ 12 নম্বৰ ভাগী পাঠ আৰু পৰ্যালোচনালৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। একাদশ ভাগী পাঠ আৰু পৰ্যালোচনাত পুৰঞ্জনৰ মনৰ বৃত্তিৰূপী ভাৰ্যাৰ চিন্তনে মায়া আৰু মোহৰ বন্ধনত পেলাই বন্ধনৰ মাজতেই তেওঁ দেহ ত্যাগ হ'ল। মনৰ বৃত্তিৰূপী ভাৰ্যাৰ লগত বিষয় সুখৰ বন্ধন আৰু জীৱনৰ বিষয় আনন্দৰ কথা স্মৰণ কৰি এই ভাৰ্যাৰূপী প্ৰকৃতিৰ ৰহস্যময় বস্তুবিলাকক মনৰ পৰা ত্যাগ কৰিব নোৱাৰি বন্ধনৰ মাজতেই পুৰঞ্জনৰূপী জীৱৰ আকৌ মায়াৰ বন্ধনতেই যেন নিমজ্জিত হ'ল। ভাগৱতৰ চতুৰ্থ স্কন্ধই জীৱৰূপী পুৰঞ্জন তত্ত্বৰ যোগেদি আমাকো ভাগৱতমুখী কৰি ভগৱন্ত ঈশ্বৰমুখী কৰি হৰিমুখী কৰি আমাৰ যাতে মৃত্যুৰ সময়ত ভগৱন্তৰ অৰুণ চৰণ চিন্তন হয়, ভগৱন্তৰ সপেম ভক্তি আমাৰ হৃদয়ত যাতে সদায় ধাৰণ হৈ থাকে, হৰি ৰাম কৃষ্ণ নাম আমাৰ যাতে নিৰন্তৰ স্মৰণ হৈ থাকে, এই অনুশীলন কৰাবৰ বাবেই দৈবিক গুণসম্পন্ন দেৱঋষি নাৰদে প্ৰাচীন বহিস্বৰূপ ৰজাক পুৰঞ্জন সংবাদ কৈ শুনাইছে। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পুৰঞ্জন সংবাদৰ আজি আমি দ্বাদশ ভাগী পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ সমস্ত ভকত বৈষ্ণৱৰ চৰণত আমি সেৱা জনাইছোঁ। পুৰঞ্জনৰ বৈদৰ্ভী নামৰ স্ত্ৰীৰূপ প্ৰাপ্তি আৰু হৰি আৰাধনা। পুৰঞ্জন স্ত্ৰীৰূপচি তিয়া যে স্ত্ৰী হৈয়া উপজিল ঘোৰ সংসাৰত। ও বিদৰ্ভ নামত এক ৰাজাৰ ঘৰত বৈদৰ্ভী নামত ভৈল প্ৰখ্যাত লোকত। ভাগৱতৰ পদৰ যোগেদি নিবন্ধিত হোৱা ৰূপক ধৰ্মী কথাবিলাকৰ লগতো ভগৱন্ত ঈশ্বৰৰ পৰমাৰ্থিক তত্ত্বযুক্ত বিষয়বিলাকো যেন সংযুক্ত হৈ আছে। সেয়েহে পুৰঞ্জনৰূপী জীৱাত্মাৰ কোনো ধৰণৰ পুৰুষ আৰু প্ৰকৃতিৰ ভেদ নাই। জীৱাত্মা হ'ল পৰম পুৰুষৰ অক্ষয় অব্যয় তত্ত্ব। এই জীৱাত্মাবিলাক অতি পবিত্ৰ বস্তু। মনৰ বৃত্তিৰ শুদ্ধতাৰে চিত্তৰ পবিত্ৰতাৰে ভগৱন্ত ঈশ্বৰৰ অৰুণ চৰণ চিন্তা কৰি ৰাম কৃষ্ণ পবিত্ৰ নাম হৃদয়ত আৰু কণ্ঠত জপ কৰি
জগতখনত ভগৱন্তৰ ঈশ্বৰৰ ভক্তিৰ পথক সঞ্চাৰ কৰোঁতা ব্ৰহ্মাৰ মানস পুত্ৰ দেৱঋষি নাৰদে ভগৱন্তৰ ৰহস্য ভক্তিৰ তত্ত্বকেই প্ৰাচীন বহি ৰজাক কৈ শুনাইছে। সেয়েহে এই পুৰঞ্জনৰূপী জীৱাত্মাই যেতিয়াই মনৰ বৃত্তিৰূপী ভাৰ্যাৰ মোহৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰি মৃত্যুক আঁকোৱালি লৈ দেহৰ বন্ধনৰ পৰা তেওঁ জীৱাত্মা ৰূপেৰে মুক্ত হ'ল। তাৰ পাছত তেওঁ পুনৰ জন্ম ল'লে এখন নতুন ৰাজ্যত। সেই ৰাজ্যখনৰ নাম হ'ল মলয়ধ্বজ। মলয়ধ্বজ নামৰ এজন বিশেষ ৰজাৰ ৰাজ্যত বিদৰ্ভ নামৰ ৰজাৰ ঘৰত বৈদব্যী নামৰ এগৰাকী কন্যাৰ ৰূপত পুৰঞ্জনৰূপী জীৱতীৰ পুনৰ জন্ম হ'ল। বিদৰ্ভ মানেনো কি? বেদবিদ, জগতৰ ঈশ্বৰৰ ৰহস্যময় ভক্তিৰ তত্ত্ব কথা য'ত বিদিত হয়, ভগৱন্তৰ শুদ্ধ সত্য ঈশ্বৰ তত্ত্বৰ কথা য'ত প্ৰকাশ হয়, সেই কথাৰ প্ৰকাশ হৈছে বেদৰ মাজত, আৰু এই কথাক প্ৰকাশ কৰিছে বেদবিদ হৈ ঈশ্বৰে নিজেই। বেদৰ ৰহস্যময় ভক্তি জ্ঞানৰ তত্ত্বত দুটা বস্তু নিবন্ধিত হ'ল, এটা হ'ল কৰ্মমাৰ্গ আৰু এটা হ'ল নিষ্কাম ভক্তিৰ তত্ত্ব নিবৃত্তি মাৰ্গ। এই বিদৰ্ভস্বৰূপ বিষয় বন্ধনে কৰ্মমাৰ্গীসকলৰ সুখ ভোগ বিষয় বাসনাৰ তত্ত্বৰ মাজত জীৱবিলাকক কেনেদৰে বন্ধনযুক্ত কৰি ৰাখে, এই তত্ত্বক আমাৰ মাজত বিদিত কৰালে। অৰ্থাৎ বিদৰ্ভ মানে হ'ল বেদৰ নিষ্কাম তত্ত্বক পৰিহাৰ কৰি সকাম তত্ত্বৰে জীৱনত কেৱল সুখ ভোগ আৰু ঐকান্তিক আনন্দৰ কাৰণে ঈশ্বৰ সেৱা কৰিও জীৱনত সুখকে কামনা কৰা যি ব্যৱস্থা, এই ব্যৱস্থাৰ নাম হ'ল বিদৰ্ভ। ভগৱন্ত ঈশ্বৰৰ সকাম তত্ত্বৰ তেওঁলোক হ'ল উপাসক। সেয়েহে সকাম তত্ত্বৰ উপাসনাৰে নিষ্কাম নিৰাকাৰ ঈশ্বৰৰ ৰহস্যময় তত্ত্বৰ সাক্ষাৎ নহয়। এই বিদৰ্ভস্বৰূপ ৰাজ্যত বৈদব্যী মানেই হ'ল বিষয় বাসনা আৰু মায়ামোহৰ বন্ধনৰ মাজত ৰমণ হৈ থকা প্ৰকৃতিময় তত্ত্ব। দুটি নাম, দুটি তত্ত্ব ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমাৰ বাবে আগবঢ়ালে। বৈদব্যী মানে হ'ল বিষয় বাসনাযুক্ত প্ৰকৃতিময় ঈশ্বৰৰ বন্ধনযুক্ত মায়াময় তত্ত্ব। সেয়েহে বিদৰ্ভৰূপী কৰ্মস্বৰূপ ঈশ্বৰৰ সকাম মাৰ্গত বৈদব্যীৰূপী বিষয় বন্ধনৰ মহাচন্ন প্ৰকৃতিৰূপী তত্ত্ব লালিত পালিত হয় যিখন ৰাজ্যত, সেই ৰাজ্যৰ নাম হ'ল মলয়ধ্বজ। মলয় মানে হ'ল কেৱল মনৰ সুখ আৰু আনন্দৰ প্ৰবাহিত হৈ থকা প্ৰবাহ। কেৱল সুখ ভোগ আৰু আনন্দৰ কাৰণেই যি ৰাজ্য সদায় সংৰক্ষণ কৰা হয়, সেই ৰাজ্যৰ নাম হ'ল মলয়ধ্বজ। ভাগৱতৰ ৪ৰ্থ স্কন্ধই মলয়ধ্বজ নামৰ নৃপতি বিশেষ ৰজাৰ কথাই আমাক এই ক্ষেত্ৰত সেইখন ৰাজ্যৰ কথাও প্ৰতীক ৰূপত আমাক বুজালে, যিখন ৰাজ্যত ৰজাই স্বয়ম্বৰ পাতে তেওঁ কন্যাৰ কাৰণে যোগ্যজনক বিচাৰি হাবাথুৰি খাই তেওঁ কন্যাই যাতে জীৱনত সুখ ভোগ আনন্দ এই সমস্তবিলাকৰ ভাগী হ'ব পাৰে, তাৰ বন্ধনৰ কাৰণে স্বয়ম্বৰৰূপী এক আশ্ৰয় গ্ৰহণ কৰি মলয়ধ্বজ স্বৰূপ ৰজাই বৈদব্যী নামৰ কন্যাৰ স্বয়ম্বৰ আয়োজন কৰিছে। হে মলয়ধ্বজ নামে নৃপতি বিশেষ স্বয়ম্বৰে ৰাজাগণ জিনিয়া নিশেষ বৈদৰ্ভীক বিহা কৰিলে কনৰেশ্বৰ এ শুনা যেন কথা ভৈল আতয় অনন্ত
এই মলয়াধ্বজ নামে এক নিপতি প্ৰধান বৈদৈভিক পাছে কৰিলে গৰ্ভধান দিনে মানে জাত ভৈল এক যে দুহিতা সীতাক্ষী নামে সিও জগতে বিদিতা মলয়ধ্বজ নামৰ ৰিপতিৰ ঔৰসত বৈদৈভী ৰূপী তেওঁ ভাৰ্যাই এগৰাকী কন্যা গৰ্ভত ধাৰণ কৰিলে আৰু সেই কন্যাগৰাকীৰ নাম হ'ল অসিতাক্ষী। অসিতাক্ষী মানে কি? অসি মানে হ'ল অজ্ঞান আৰু অবিদ্যাৰ অস্ত্ৰ বা তৰোৱাল, তাক্ষী মানে বন্ধন। বৈদৈভীৰ গৰ্ভত মলয়ধ্বজৰ ঔৰসত যিগৰাকী কন্যাৰ জন্ম হ'ল সেইগৰাকী কন্যাই মায়া মোহ বিষয় বন্ধনৰ তত্ত্বক প্ৰতিনিধিত্ব কৰি অসিস্বৰূপ ঈশ্বৰৰ অবিদ্যাৰ তৰোৱালৰ তত্ত্বক প্ৰতিনিধিত্ব কৰি অসিতাক্ষী স্বৰূপ নাম তেখেতক দান কৰা হৈছে। এই অসিতাক্ষী মানে হ'ল অজ্ঞান অবিদ্যাৰ ৰক্ষণশীল তত্ত্ব। এই পাছে সাত পুত জাত ভৈলে কৰা জাৰ গুণে গুণৱন্ত ধৰ্মময় বলিয়াৰ। অসিতাক্ষী স্বৰূপ কন্যাৰ জন্মৰ পাছত মলয়ধ্বজ ৰজাৰ বৈদৈভীৰ গৰ্ভত 7জন পুত্ৰৰ জন্ম হ'ল। এই দাবীৰ দেশত সবে ভৈলন্ত ঈশ্বৰ অৰ্বুদে পুত্ৰ ভৈল একৈ কৰ। আৰু সেই 7জন পুত্ৰৰ অভ্যুত মানে হ'ল সীমাহীন পুত্ৰ সন্তান, প্ৰায় 10,000তকৈ বেছি সন্তান তেওঁলোকৰ জন্ম হ'ল। এই মলয়ধ্বজৰ বংশে আছে যতে কচোৱাল এই মহাবলৱন্ত সবে ভৈল মহিপাল। 14 মনুৰ কালে মলয়াধ্বজৰ পৃথিৱীত প্ৰতিপালি ভৈল নৰেশ্বৰ। অসিতাক্ষী নামে সিটো ৰজাৰ কুমাৰী অগস্তি কৰিল বিহা শাস্তক বিচাৰি। এই অসিতাক্ষ নাম অসিতক্ষানৰ এক পুত ভৈল জাত দিহচ্যুত নাম তিনি জগত প্ৰখ্যাত। দিহশ্ৰুত পুত ভৈল ইধ্ন বাহু নাম তিনি ভুৱনে যাৰ খ্যাত গুণগাম। অগস্তিৰ নাতি আতি গুণত নিপুণ মহন্তৰ সভাত কহন্ত যাৰ গুণ। ৰজায়ে দেখন্ত পুত্ৰ ভৈল ৰাজধৰ আপোনাক দেখিলম ত বিধ কলেৱাৰ। দাবীৰ দেশত অভ্যুত পুত্ৰৰ জন্ম দি মলয়ধ্বজৰ যি বংশৰ পৰম্পৰা ৰক্ষা হ'ল। এই মলয়ধ্বজৰ প্ৰত্যেকজন পুত্ৰই বলৱান আৰু তেওঁলোক মহিপাল স্বৰূপ এই পৃথিৱীৰ একোজন ৰক্ষক হ'ল। 14জন মনুৰ কাল মলয়ধ্বজে এই পৃথিৱীত ৰজা হৈ শাসন কৰিলে।
অসিতাক্ষী নামে ৰজাৰ যিগৰাকী কুমাৰী আছিলে, এই কুমাৰীক অগস্ত্যে বিচাৰি বিচাৰি শাস্ত্ৰৰ তত্ত্বক বিচাৰি বিবাহ কৰালে। অসিত তক্ষণাৰ এক পুত্ৰ জন্ম হ'ল আৰু সেই পুত্ৰৰ নাম হ'ল দিহচ্যুত। এই দিহচ্যুত স্বৰূপ পুত্ৰৰ এজন পুত্ৰ জন্ম হ'ল, তেওঁৰ নাম হ'ল ইন্দ্ৰবাহ। এই ইন্দ্ৰবাহু নামৰ পুত্ৰই এই তিনি ভুৱনত তেওঁ নাতিপুতিৰ সৈতে মহন্তসকলৰ সভাত ঈশ্বৰৰ গুণগান আৰু যশক প্ৰকাশ কৰি ৰজা হৈ তেওঁ ৰাজ্য শাসন কৰিলে। আৰু ৰজায়ো তেওঁ নিজে বৃদ্ধ হ'ল বুলি মলধ্বজ ৰজাই যেতিয়া অনুভৱ কৰিলে, তেতিয়া ৰাজ্যৰ সমস্ত দায়িত্ব তেওঁ পুত্ৰৰ হাতত অৰ্পণ কৰিলে। হে ৰাম পুত্ৰক বিভাগী ৰাজা দিলন্ত সকল, হৰি আৰাধিবা গৈলন্ত কুলাচল, এৰিলন্ত গৃহ ভোগ বন্ধু পৰিজন, এ হৰি পদ আৰাধিবে নিপতি ৰামন। অৰ্থাৎ সন্ন্যাস ল'বৰ বয়স যেতিয়াই আহিলে, তেতিয়া মলধ্বজ ৰজাই বৈদব্যিক লগত লৈ বনবাসৰ কাৰণে, জীৱনৰ বৈৰাগ্য গ্ৰহণ কৰিবৰ কাৰণে জীৱন যাত্ৰা আৰম্ভ কৰিলে। হে কুলাচল লাগি যে বেজান্ত নিপবৰ, বৈদ্য ভীম লৰিলন্ত তাতয় অনন্ত, সম্পূৰ্ণ চন্দত যেন জলে ৰশ্মিমালা, অ ৰজাৰ সংগত সেহি মতে বৰবালা। চন্দৰ পূৰ্ণিমাৰ যিদৰে উজ্জ্বল পোহৰে আকাশ সুশোভিত কৰে, বৈদব্যী স্বৰূপ ৰজাৰ ভাৰ্যায়ো বনলৈ গমন কৰিবৰ সময়ত ৰজাৰ লগত সেই দিব্য সৌন্দৰ্যকে ধাৰণ কৰি দিব্য আনন্দময় তত্ত্বকে প্ৰকট কৰিলে। এদিন কতিপয়ে গয়া মিলিলা তহিত, পুণ্যস্থান দেখিয়াতি ভৈল হৰষিত, চন্দৰসা নামে এক নদী মনোহৰ, এতম পণিবতো ডকা বহে ৰুচিকৰ, তাহাৰ জলত ৰাজা কৰিলন্ত স্নান, তৰ্পিলন্ত পিতৃ দেৱ ভূত যত দান, পৰম পবিত্ৰ ইটো পুণ্য নদী জল, ও বাহিৰে ভিতৰে যত পাতক সকল, স্নান কৰন্তে দূৰ ভৈলে কৰা যায়, পুণ্যতম তনু নাহি পাপৰ সঞ্চাৰ, কন্দমূল ফুল ফল তিন জল খাই, অ কিছু কিছু কৰি ৰাজা কৃষকৰে কাই। জীৱনৰ শ্ৰেষ্ঠ উপহাৰ হ'ল অস্তাচল স্বৰূপ জীৱনৰ শৰৎ ঋতু। এই শৰৎৰূপী ঋতুৰ জীৱনলৈ যেতিয়া আৰম্ভ হয়, জীৱনৰ জড়তাও ঠিক তেতিয়াই আৰম্ভ হয়। চুলি পকিবলৈ ধৰে, দৃষ্টিশক্তি কমিবলৈ লয়, স্মৃতি শক্তি হ্ৰাস হয় আৰু লগে লগে অন্ন ভোগ বিষয় বন্ধন ইত্যাদিবিলাকৰ ক্ৰমান্বয়ে সংযম হ'বলৈ ধৰে। জীৱনৰ বল শক্তিহীন অৱস্থাই আমাক ঈশ্বৰমুখী কৰে। যৌৱনৰূপী চঞ্চলতাই আমাক মায়াৰূপী
মৃগৰ পাছে পাছে আমাক ধাবিত কৰায়। ঠিক সেইদৰেই পুত্ৰ যেতিয়া ৰাজ্য শাসন কৰিব পৰাৰ অৱস্থাত উপনীত হ'ল, মলধ্বজ ৰজাই বৈদব্যৰূপী ভাৰ্যাকো লগত লৈ সন্ন্যাসৰূপী বানপ্ৰস্থ আশ্ৰমলৈ গতি কৰিলে। এই বানপ্ৰস্থ আশ্ৰমৰ বিশেষ তত্ত্ব আছে। বানপন্থীসকলে যেতিয়াই বানপন্থ গ্ৰহণ কৰে তেতিয়াই মনৰ পৰা সমস্ত বিষয় বাসনাৰ বন্ধনক ত্যাগ কৰিব লাগে। সেয়েহে ৰজাই সেইখন নদীত স্নান কৰিছে যিখন নদী চকুৰে নেদেখি, যিখন নদীত বিষয়ৰ ভোগ নাই, যিখন নদীত বিষয়ৰ বাসনা নাই, যিখন নদীত সংসাৰৰ বন্ধন নাই, যিখন নদীত অনন্তমুখী ঈশ্বৰত বিলীন হোৱাৰ এক কেৱল নিৰ্মল প্ৰয়াস। সেয়েহে দান দিছে ৰজাই সমস্ত বিষয় বাসনা ভোগ বন্ধন ইত্যাদিবিলাক ত্যাগ কৰিছে। জীৱনৰ চঞ্চলতা, জীৱনৰ মোহতা, জীৱনৰ জড়তা, এই সমস্তবিলাক কেৱল এই দানে তেওঁক শুদ্ধ কৰাৰ ব্যৱস্থাকেই বুজোৱা নহয়, জীৱনৰ মায়া মোহ বিকাৰবিলাকক নিজৰ পৰা ত্যাগ কৰাও এক ডাঙৰ দান। মনক সংস্কাৰী কৰি, মনক শুদ্ধ কৰি, মনৰ মাজৰ পৰা বিকাৰবিলাকক মুক্ত কৰি দিব পৰাটো এক ডাঙৰ দান। ৰজাই স্নান ৰূপেৰে যি নদীত স্নান কৰিছে সেই নদী দেখা নদী নহয়, সেই নদী হ'ল মনৰ সংস্কাৰ ৰূপী, আত্মৰ পবিত্ৰতা ৰূপী, জীৱনৰ শুদ্ধতা ৰূপী, ভক্তিৰ গভীৰতা ৰূপী ৰহস্যময় নদী। সেইখন নদীতহে মলধ্বজ স্বৰূপ ৰজাই স্নান কৰি জীৱনৰ জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ ৰহস্যময় তত্ত্বত প্ৰৱেশ হৈছে, য'ত তেওঁৰ লগত নাই পৰিয়াল পৰিজন আৰু পত্নীৰো কোনো ধৰণৰ বিষয় বন্ধনৰ মোহতা আৰু অজ্ঞান। হীৰা কন্দমূল ফল ফুল তিন জল খায়, কিছু কিছু কৰি ৰাজা কৃষকৰে কায়। শীত উষ্ণ বায়ু বৃষ্টি সহিয়া থাকয়, এ ক্ষুধা তৃষ্ণা প্ৰিয় বায়ু প্ৰিয় কিছু নয়। এ সুখ দুখ আদি কৰি যত দণ্ড এ সবাকে সহিলা ৰাজা স্থিৰ কৰি মন। জীৱনৰ শুদ্ধ বানপ্ৰস্থক দৰ্শন কৰালে ভাগৱতৰ ৪ৰ্থ স্কন্ধত মলধ্বজ স্বৰূপ ৰজাৰ যোগেদি। এই ৰজাই যেতিয়াই জীৱনৰ বানপন্থ গ্ৰহণ কৰিছে, তিনৰ পাত ৰূপেৰে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱনৰ জড়তা, জীৱনৰ দুখ সুখ সমস্তবিলাকক তেওঁ হৃদয়ৰ পৰা ত্যাগ কৰিছে। পৰমাত্মাৰ পৰম সত্য স্বৰূপক তেওঁ হৃদয়ত উপলব্ধি কৰিছে। ভাৰ্যাৰ মনৰ সুখ, পুত্ৰ কন্যাৰ বিষয় বন্ধন, এই সমস্তবিলাকক তেওঁ মনৰ পৰা সম্পূৰ্ণৰূপেৰে ত্যাগ কৰিবলৈ সক্ষম হৈছে। সেয়েহে সুখ দুখ আদি যি দ্বন্দ্ব ভাৱ সংসাৰৰ বন্ধনত থাকে, বানপন্থৰূপী তেওঁ সন্ন্যাসময় জীৱনলৈ অহাৰ লগে লগে এই সমস্ত ভাৱবিলাক তেওঁ মনৰ পৰা পৰিত্যাগ কৰিবলৈ সক্ষম হৈছে। আৰু ৰজাই মনক শুদ্ধ কৰি, মনক স্থিতপ্ৰজ্ঞ কৰি স্থিৰ কৰি ল'বৰ ক্ষমতা যেন এই বানপ্ৰস্থৰ সময়ত তেওঁ লাভ কৰিছে। এ তপ উপাসিয়া বাসনা কুকৰি ক্ষয়, অসংযম নিয়ম প্ৰাণায়াম অতিশয়। হে যতে কয় ইন্দ্ৰিয় গণ কৰিলন্ত বশ, আপোনাক নিয়োগ কৰিলা ব্ৰহ্মৰস। মোহিত আসন কৰি বসিয়া আছয়,
এ যেন মোহাগাসন লৰয়ন চৰয়। মনৰ পৰা সমস্ত বিকাৰবিলাকক ত্যাগ কৰিলে, মনত সুখ দুখ অস্থিৰ ভাৱবিলাকক তেওঁ জয় কৰিলে। ভূমি এটুকুৰাত যিদৰে নিৰ্জীৱ জড়তা প্ৰতিভাত হয়, তেওঁ দেহৰ মাজতো জীৱ থাকিও তেওঁ জড়তাক অনুভৱ কৰিব পৰা হ'ল। ভগৱন্ত ঈশ্বৰৰ সান্নিধ্য লাভ কৰি নিৰ্বাণস্বৰূপ অৱস্থা লাভ কৰি ভূমিত বহিয়েই এটুকুৰা ভূমিৰ যিদৰে স্পন্দনহীন ৰূপ, ঠিক সেইদৰে দেহত থকা সমস্ত বিকাৰবিলাকক তপৰূপী জীৱনৰ কঠোৰ সাধনাৰ যোগেদি মনৰ ইন্দ্ৰিয়বিলাকক দমন কৰি বাসনা ৰহিত কৰি সংযমী শুদ্ধ অৱস্থালৈ ৰজা গমন কৰি জীৱনৰ স্থিতপক্ষ অৱস্থাত তেওঁ অৱতীৰ্ণ হ'ল। এ দেৱৰ বৰি সমানে সহস্ৰ বৎসৰ ব্ৰহ্মচিন্তি নিচলে আছিলা নিপবৰ। যিটো স্বামী অন্তৰ্যামী সকলো ভূতৰ অনিৰ্মল জলয় মনোহৰ কলেৱাৰ। তাহান্তে কৰিলা ৰতি নিপতি প্ৰধান। ঐ ঈশ্বৰত বিনে কিছু নজানিলায়ান। ঈশ্বৰত মন যে বে ৰৈল বিশ্বাম। বিষয়ৰ হন্তে বে ভৈলে কবিৰাম। ৰজাই শুদ্ধ সন্ন্যাস গ্ৰহণ কৰিলে। জীৱনৰ জড়তাস্বৰূপ মোহতা অজ্ঞান অবিদ্যাৰ বিষয় বন্ধনৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ'বলৈ তেওঁ নিজক অনুসৰণ কৰিলে। ইন্দ্ৰিয়বিলাকক সংযম কৰি আত্মামুখী কৰিলে আৰু দেৱতাৰ আয়ুৰে সহস্ৰ বছৰ প্ৰায় 100 বছৰ সময়, প্ৰায় 1000 বছৰ সময় তেওঁ ভূমিত তপস্বীৰ ৰূপ লৈ ঈশ্বৰত বিলীন হৈ থাকিলে, ঠিক নিৰ্জীৱ এটুকুৰা ভূমিৰ দৰে। হে মাধৱে কহিলা যিটো জ্ঞান মনোহৰ, সেই জ্ঞান আপোনাতে চিন্তি নিপবৰ। ব্ৰহ্ম নিৰ্বাণ অৱস্থা লাভ কৰিলে ৰজাই। জীৱনৰ শুদ্ধ সন্ন্যাস তত্ত্বক সাক্ষাৎ কৰিলে হৃদয়ত। সমস্ত জগতখনক হৰিময় দৰ্শন পালে। দেহৰ বিকাৰৰূপী মায়াময় বন্ধনৰ পৰা নিজক মুক্ত কৰিলে। দেহ অবিনাশী, দেহ বিনাশীল, আত্মা অবিনাশী। নিৰ্জীৱ দেহক নিৰ্জীৱ কৰি আত্মাৰূপী পৰম তত্ত্বত তেওঁ ৰমণ হৈ পৰমাত্মাৰ লগত বিলীন হৈ থাকিল এক তপস্বী ৰূপত। হে আপোনাকো দেখিলা যে হন ব্ৰহ্ম ৰূপ, সংসাৰ এৰিয়াতে বে ৰাজা ভৈল চুপ। নিজকেই জড় কৰি যিজন ঈশ্বৰৰ অস্তিত্বক তেওঁ হৃদয়ত অনুভৱ কৰি পৰম ব্ৰহ্মৰ পৰম সত্তাত তেওঁ বিলীন হ'ব খুজিছিল, সেইজন আনন্দময় হৰিত তেওঁ লীন গ'ল মনৰ শুদ্ধ সংস্কাৰযুক্ত সন্ন্যাসৰূপী নিৰ্বাণ স্বৰূপ স্থিতিৰ যোগেদি। হে বোধয় ভৰা যাৰ জীও এৰি ভোগৱা, স্বামীক শুশ্ৰূষা কৰে কৰিব নবা। সমস্ত কৰ্মত দেৱী ভৈলন্ত নিৰাশ, অকায় মনোবাক্যে সতি কৰিয়া বিশ্বাস। হে প্ৰতিব্ৰতা স্বামীত দেৱতা বুদ্ধি কৰে,
অনুদিনে শুশ্ৰূষা কৰয় নিৰন্তৰে চিৰবসন্বতে তনু ভৈল কৃষকাই অবিবৰ্ণ বদন বেনি বন্ধ ভৈলকাই স্বামীৰ সংগত দেৱী কৰন্ত প্ৰকাশ যেন শান্ত শিখাহীন অগ্নিৰ আভাস বিদৰ্ভ ৰজাৰ ভাৰ্যা বৈদব্যীয়ে স্বামীৰ সেৱাকেই জীৱনৰ পথ বুলি বৰণ কৰি স্বামীৰ সাধনাকেই ঈশ্বৰ সাধনা বুলি ভাবি স্বামীয়ে যি তপস্যা বৰণ কৰিলে এই তপস্যাৰ পৰা তেওঁক ভংগ নকৰি তেওঁ স্বামীৰ চাৰিওপাশে তেওঁকে সেৱা শুশ্ৰূষা কৰি প্ৰণাম কৰি ঈশ্বৰ উপাসনাৰ আনন্দ স্বামীক সেৱা কৰিয়ে তেওঁ লাভ কৰি ব্ৰহ্ম নিৰ্বাণ যেন লাভ কৰিলে। স্বামীৰ মৃত্যুত বৈদব্যীৰ শোক আৰু পূৰ্বজন্মৰ কথা স্মৰণ। হে ৰাম প্ৰিয়তম স্বামী যে বেৰিলন্ত প্ৰাণ মৰিল বুলিয়া বদৈ ভিৰ নাহি জ্ঞান স্বস্তি কৱাসন কৰি বহিয়াই আচন্ত এ পূৰ্বৱতে মহাসতী শুশ্ৰূষা কৰন্ত অজেতিখনে চৰণে দিলে কদুয়ুকৰ দেখন্ত উষ্ণতা নাহি শীতে দৰদৰ। তপস্যাত লীন গৈ থকা বৈদব্যীৰ বিদৰ্ভ নামৰ স্বামী পৰমাত্মাৰ পৰম পুৰুষত যে লীন গ'ল এই কথা তেওঁ গমেই নাপালে। স্থিতপ্ৰজ্ঞ জীৱন্ত যোগীৰ ৰূপেৰে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰত আত্মাৰূপেৰে বিলীন হৈ আনন্দ প্ৰকাশ কৰি বিদৰ্ভ যেতিয়া স্থিতপ্ৰজ্ঞৰ ৰূপত দেহ ত্যাগ কৰিলে বৈদব্যীয়ে তেওঁ স্বামীৰ সেৱা শুশ্ৰূষা কৰিয়েই থাকি স্বামীৰ দুইখন চৰণত তেওঁ হাতেৰে স্পৰ্শ কৰি যেতিয়া বৰফৰ দৰে চেঁচা অনুভৱ কৰিলে তেতিয়াহে তেওঁ গম পালে যে তেওঁ স্বামীৰ দেহৰ পৰা আত্মাৰূপী ঈশ্বৰ যেন আঁতৰি নিজৰ স্থানলৈ গমন কৰিছে আৰু স্বামী বৰ্তমান মৃত্যুত পতিত হৈছে। ভগৱন্ত ঈশ্বৰৰ ৰহস্যময় তত্ত্ব প্ৰকৃতিৰূপী দেহৰ বন্ধনৰ পৰা মুক্ত হোৱা দিব্য ব্যৱস্থা যি দেহ তত্ত্বই প্ৰকৃতিৰ ৰূপ লৈ আমাকেই সেৱা শুশ্ৰূষা কৰি আছিল, যি দেহ ৰূপেৰে প্ৰকৃতিয়ে আত্মাৰূপী ঈশ্বৰকেই সদায় প্ৰণাম কৰে উপাসনা কৰে, এই আত্মাৰূপী ঈশ্বৰ দেহৰ পৰা বাহিৰ হোৱাৰ লগে লগে দেহ জড় হৈ বৰফৰ দৰে ঠাণ্ডা হ'বলৈ লয়। ভগৱন্তৰ প্ৰভুৰ ঈশ্বৰৰ ৰহস্য তত্ত্ব বৈদব্যীৰূপী ভাৰ্যাৰ পুৰুষৰূপী আত্মতত্ত্বৰ লগত এক এৰিব নোৱাৰা সম্বন্ধ ভাগৱতৰ ৪ৰ্থ স্কন্ধই আমাক দৰ্শন কৰাইছে। এই চৰণত উষ্ণতা নপাইলা যে বেসতী এতে বেশে জানিলা সতী মৰিলে কপতি হৃদয়ত মহাত্ৰাসত বধনয়ন যুথ ভস্ত মিগে যেন কৰন্ত কন্দ হৰি হৰি বিধাতা কি সত কি ভৈল মই থাকিলো ৰাজা যম ঘৰে গৈল হৃদি মুষ্টি হানি কান্দে হাকুলে ব্যাকুলে মহাসুকে ঢালিয়া পৰিল মহিতলে
চকু ভিৰি লোটক বহৱে ধাৰাসাৰ অদীঘৰাৱে বদভি কান্দয় বাৰম্বাৰ। পুৰঞ্জন ৰূপী জীৱাত্মাই তেওঁ ভাজ্যাৰূপী মনৰ বৃত্তিলে মনত পেলাই যিদৰে আগৰ জনমত শোক কৰিছিল, এইবাৰ এই পুৰঞ্জনেই বৈদভ্যৰূপী প্ৰকৃতিৰ ৰূপেৰে নাৰী ৰূপেৰে জন্ম লৈ বিদব্যস্বৰূপ পুৰুষ তত্ত্বক স্বামিত্বৰে স্বীকাৰ কৰি এইবাৰ তেওঁ স্বামীৰূপী আত্মা যেতিয়া তেওঁৰ পৰা বিদায় লৈছে, প্ৰকৃতিৰ ৰহস্যময় তত্ত্ব হৈ ভাজ্যাৰূপী বৈদভ্যে ভিয়া ঢুকিয়াই ঢুকিয়াই কাণ দিবলৈ লৈছে। মৃত্যুত শোক অজ্ঞানৰ প্ৰতীক। জীৱনৰ অন্তিম সময়ত যেতিয়া মৃত্যু আহে, এই মৃত্যু প্ৰত্যেকৰ কাৰণেই আনন্দৰ কাৰণ। অকাল মৃত্যুক কেতিয়াও সহ্য কৰিব নোৱাৰি। জীৱনৰ বানপ্ৰস্থৰূপী ব্ৰতক বৰণ কৰি জীৱনৰ শুদ্ধতা আৰু সত্যতা অনুভৱ কৰি এই দেহ আমি ত্যাগ কৰিব লাগিব আনন্দময় হৃদয়ত বিলীন হ'বৰ কাৰণে। বৈদভ্যে মায়া আৰু মোহৰ বন্ধনত পৰি বিদব্যস্বৰূপ ৰজাৰ মোহৰ বন্ধনৰ পৰা মুক্ত হৈ ঈশ্বৰত বিলীন হোৱাৰ যি আনন্দ, এই আনন্দ অনুভৱ কৰিব জনা নাই। কিয়নো তেওঁ আগৰ জনমত পুৰঞ্জনৰূপী জীৱৰ ৰূপ লৈ প্ৰকৃতিৰূপী তেওঁ ভাজ্যাৰ মোহৰ বন্ধনত পৰি তেওঁ দেহ ত্যাগ কৰিব লগা হৈছিল। ভাগৱত ভগৱন্তৰ ঈশ্বৰৰ প্ৰকৃতি আৰু পুৰুষৰ ৰহস্যময় তত্ত্ব, বিদব্যৰূপী আত্মাৰ লগত বৈদভ্যৰূপী প্ৰকৃতিৰ এৰাব নোৱাৰা সম্বন্ধ, পুৰুষ আৰু প্ৰকৃতিৰ ৰহস্যময় তত্ত্বক বিদিত কৰি ভাগৱতৰ ৪ৰ্থ স্কন্ধই পুৰুষৰূপী পৰম পুৰুষৰ আত্মতত্ত্বই হ'ল সত্য বস্তু। ৰামৰূপী কৃষ্ণৰূপী ভগৱন্তৰ নিগুণ নামেই হ'ল পৰমাত্মাৰ পৰম তত্ত্ব। ভগৱন্তত লীন যাব পৰাটোৱেই হ'ল আচল আনন্দ। এয়াই হ'ল ঐকান্তিক সুখ, যি সুখ বিদৰ্ভ ৰজাই ব্ৰতৰূপী জীৱনৰ সংযম ইন্দ্ৰিয় বাসনাক ত্যাগ কৰি সংযম সাধনাৰে ঈশ্বৰত লীন গৈ অনুভৱ কৰিব পাৰিলে, সেই আনন্দময় অনুভৱ বৈদভ্যস্বৰূপ তেওঁ ভাজ্যাই কৰিব নোৱাৰি ৰজাৰ মৃত্যু হ'ল বুলি শোকগ্ৰস্ত হৈ মোহগ্ৰস্ত হৈ জীৱনৰ অন্তিম সময়তো তেওঁ দুখকেই সাক্ষাৎ কৰিছে। জীৱনৰ জড়তাস্বৰূপ অজ্ঞানৰ তত্ত্বই, জীৱনৰ মোহতাৰূপী মায়াৰ তত্ত্বই আমাৰ জীৱনৰ বন্ধনৰ পৰা আমাক মুক্ত হ'বলৈ নিদিয়ে। ভাগৱত ভগৱন্তৰ ৰহস্যময় ভক্তিৰ তত্ত্ব হৈ পুৰঞ্জন সংবাদস্বৰূপ ভগৱন্তৰ জীৱাত্মাৰ ৰূপৰ গভীৰ ৰহস্যময় তত্ত্ব হৈ ভাগৱত ভগৱন্তই আমাক বিদিত কৰাইছে বিদৰ্ভৰূপী পুৰুষ তত্ত্বৰ লগত বৈদভ্যৰূপী প্ৰকৃতিৰ তত্ত্ব। এটাই মুক্ত কৰে, এটাই আমাক প্ৰাণ দিব খোজে। হে কৃপালু পাপ বান্ধৱাই সমস্ত, ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ স্বামীৰ মৃত্যুত বৈদভ্যৰ শোক আৰু পূৰ্বজন্মৰ কথা স্মৰণৰ আজি পাঠৰ যিখিনিলৈকে হ'ল আমি সেয়া কৰি আজিৰ ভাগি পাঠ আৰু পৰ্যালোচনাৰ আমি সামৰণিৰ সেৱা ধৰিছোঁ। অহাভাগি পাঠ পৰ্যালোচনাত পদৰ বাকী অংশৰ পৰা আমি আগবঢ়াবলৈ যত্ন কৰিম। হৰি ৰাম। জয় গুৰু শংকৰ কৃষ্ণ মাধৱ।